নমস্কাৰ। আজি আপোনালোকৰ আগত চেনা দাইলৰ এটা নিৰামিষ ৰেচিপি দেখাইছোঁ। চেনা দাইল আৰু নাৰিকলটো এনেকৈ দীঘলকৈ প্ৰথমে কাটি লৈছোঁ। কাটি সেনেকৈ সৰু সৰুকৈ গুটি গুটি কৰি ল'লোঁ। পিছত এক ভাজিম আগত আপোনালোকক দেখাই লৈছোঁ কি কৰিম। তাৰপৰা প্ৰেছাৰ কুকাৰত চেনা দাইল 200 গ্ৰাম তেজপাত দি নিমখ দি 2 চিটি মাৰি লৈছোঁ। তাৰপৰা কি মছলা ইউজ কৰিম দেখাইছোঁ। এইটো হিং আৰু এইটো অন্নপূৰ্ণা ঘি, গুড লাইটৰ হিং আৰু অন্নপূৰ্ণা ঘি, আদা পেষ্ট, নহৰু নহয়, নহৰু নালাগে ইয়াত, আদা পেষ্ট হ'লেও হ'ব। তাৰপৰা এইটো আপোনাৰ ছানৰাইজৰ ধনিয়া গুড়ি, ছানৰাইজৰ জিৰা গুড়ি, তাৰপৰা ছানৰাইজৰ গৰম মছলা, এই তিনিবিধ মছলা ব্যৱহাৰ কৰিম। হালধিও লাগিব। এইটো মিঠাতেল দি প্ৰথমত কেৰাহীত এই আপোনাৰ নাৰিকলখিনি ৰঙা মোৱাকৈ ভাজি ল'ম অলপ। এই নাৰিকলখিনি ভাজি লৈছোঁ। সম্পূৰ্ণ নিৰামিষ, আপুনি যিকোনো নিৰামিষ দিনত বনাই খাব পাৰিব। পিঁয়াজ নালাগে, আদা নহৰু নালাগে। এইটো আদা পেষ্টখিনিত আপোনাৰ জিৰা ধনিয়া হালধি গুড়িখিনি দি মিশ্ৰণ কৰি লৈছোঁ। অকণমান পানী দি পেষ্ট বনাই লৈছোঁ। আপুনি ৰুটি পুৰি বা ভাতৰ লগতো খাব পাৰে। যিকোনো নিৰামিষ দিন এটাত আপুনি এইটো বনাই খাব, বহুত টেষ্টি, ভাল লাগে খাই। প্লাছ কিচমিচো দিয়া হয়। কিচমিচটো দেখুওৱা নাই বাৰু, দেখাম আগলৈ। ধুনীয়াকৈ পেষ্টটো পানী অকণমান দি ডাঠকৈ পেষ্টটো বনাই লৈছোঁ। হালধি জিৰা গুড়ি ধনিয়া গুড়ি, গৰম মছলাটো নাই দিয়া, গৰম মছলাটো পিছত দিম। ইয়াত অকল আপোনাৰ জিৰা ধনিয়া এইখিনি আছে। তাৰপৰা কেঁচা জলকীয়া লাগে, মোৰ ওচৰত পকা জলকীয়া কেইটামান আছিলে, সেইখিনিকে অলপ কাটি এনেকৈ ফালি লৈছোঁ। ডখৰকৈ ফালি লৈছোঁ। যোনে যিমান খায় আৰু, মই 5টামানহে দিছোঁ আৰু। তাৰপৰা ইমান সময়ত নাৰিকলখিনি ভজা হৈ গ'ল। এই নাৰিকলখিনি অলপ অলপকৈ উলিয়াই লৈছোঁ। তাৰপৰা এইখিনি কিচমিচ, এইটো সেই নিৰামিষ দিয়া হয়। ভেজ দাইল নহয়, নিৰামিষ দাইল আৰু বুলি ক'ব নোৱাৰিম। তাৰপৰা মিঠাতেলখিনিত ভাজি লোৱা মিঠাতেলখিনি যিখিনি থাকিলে তাত আৰু অকণমান মিঠাতেল দি শুকান জলকীয়া 3টামান দিছোঁ তেল মাৰিবৰ কাৰণে। তাৰপৰা দিয়া শুকান জলকীয়াৰ লগতে দিয়া হ'ব ডালচেনি, এইটো আপোনাৰ ডাঙৰ ইলাচি দুটা, লং, এইটো সৰু ইলাচি, লং। সম্পূৰ্ণ নিৰামিষ, খুব টেষ্টি, ভাল লাগে খাই। তাৰপৰা দিলোঁ আপোনাৰ গোটা জিৰা। পিঁয়াজ নহৰু বিলাহী ব্যৱহাৰ কৰা নহয় আৰু ব্যৱহাৰ নকৰিব আপোনালোকক। এইটো হিং দিলে খুব ধুনীয়া এটা টেষ্ট আহে। যিহেতু প্ৰেছাৰ কুকাৰত দাইলটো চিটি মৰা আছে, এতিয়া আপোনাৰ সেই মছলা পেষ্টটো য'ত আপোনাৰ আদা জিৰা ধনিয়া আৰু হালধি সংমিশ্ৰণ আছিলে, সেই পেষ্টটো ইয়াত দি পিনি অকণমান ভাজি ল'ম। মছলাটো অকণমান ভাজি ল'ব লাগে, তেতিয়া খুব টেষ্ট হয় খাবলৈ। ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ, ভাজি লৈছোঁ। ভাজি তাৰপিছত এই ৰঙা জলকীয়া কেঁচা জলকীয়াকেইটা দিলোঁ আৰু কিচমিচখিনিও দিলোঁ। দি পিনি আকৌ অলপ ভাজিছোঁ যাতে কিচমিচটো অকণমান ফ্ৰাই হয়। এনেকৈ অলপ দেৰি ফ্ৰাই কৰি লৈছোঁ। কৰি নিমখটো অলপ কম দিব, কাৰণ কি দাইলটোত নিমখ দি চিটি মৰা আছেতো, পাৰে নিমখটো কম দিব। বেছি হ'লে খাবলৈ বেয়া লাগে, কম হ'লে বাৰু মিলাই ল'ব পাৰি। এনেকৈ ধুনীয়াকৈ সংমিশ্ৰণখিনি ফ্ৰাই কৰি আছোঁ। তাৰপৰা বইল কৰা দাইলখিনি দি দিলোঁ। চেনা দাইলখিনি যে বইল কৰিছিলোঁ, বেছি নহয়, 2টা চিটি মাৰিব। 2টা চিটি মাৰি এই দাইলখিনি পানীৰ সৈতে দি দিছোঁ। 200 গ্ৰাম দাইলত আপোনাৰ বেছি নহয় 700 গ্ৰামমান পানী দিলেও হয়। বেছি পানী দিলেও আকৌ জুলীয়া হৈ যায়তো, বস্তুটো অলপ গ্ৰেভি টাইপ হ'ব লাগে। তাৰপৰা সেই মছলাৰ পানীখিনি অলপ আছিলে দি দিলোঁ। তো ধুনীয়া বইল, কম ষ্টিমত এইটো বইল কৰিলোঁ। কৰি পিনি সেই কেঁচা জলকীয়াখিনি এনেকৈ উঠাই দিলোঁ। উঠাই পিনি কি কৰিলোঁ, হেঁচি দিলোঁ যাতে ৰসটো ওলাই আহে, তেতিয়া খাবলৈ ভাল লাগে আৰু। জ্বলা যোনে বেছি খায় সি এই পৰ্যায়টো কৰিব পাৰে, আৰু কম খোৱাখিনি নকৰিলেও হয়। এনেকৈ কৰিলে জ্বলাটো বেছি হয়। আৰু দাইলটো চেনা দাইলটো অলপ মিঠা টাইপৰতো, অকণমান জ্বলা হ'লে খাই সোৱাদ এটা লাগে বাৰু। আকৌ তাত দি দিলোঁ
দিয়াৰ পিছত ভজা নাৰিকলখিনি ধুনীয়াকৈ ঢালি দিলোঁ, ঢালি দি আকৌ মিক্স কৰিলোঁ গোটেইখিনি, মিশ্ৰণ কৰিলোঁ গোটেইখিনি, ওপৰৰ পৰা তললৈকে গোটেইখিনি মিলাই দিলোঁ যাতে কোনো এটা যাতে মানে হেৰি হৈ নাথাকে। আপুনি এইটো ধনিয়া পাতটো ব্যৱহাৰ নকৰিব, আপোনাৰ এইটো অপশ্যনেল হয়, আপুনি ব্যৱহাৰ কৰিব পাৰে, মই কিন্তু নাই কৰা। তাৰপিছত আপোনাৰ ছানৰাইজৰ গৰম মছলাখিনি অলপ ওপৰত ঢালি দিলোঁ, ঢালি দি আকৌ মানে হিলাই দিলোঁ ধুনীয়াকৈ উতল কৰি, যাতে গোটেইখিনি সংমিশ্ৰণখিনি ভালকৈ হয়। তাৰপৰা এই অন্নপূৰ্ণ ঘি 1 চামুচ দি দিলোঁ, চামুচটোত লাগি আছিলে কাৰণে চামুচটো তাত ডুবুৱাই দিলোঁ আৰু ঘিটো দিলে বৰ ধুনীয়া এটা মানে আপোনাৰ সুগন্ধি হয়, খাবলৈও ভাল লাগে, বিশেষকৈ পুৰি ৰুটিৰ লগত ভাল, আপুনি ভাতৰ লগতো খাব পাৰে। তাৰপৰা এই ষ্টীলৰ কেৰাহী এটাত ৰিফাইন দিলোঁ, দি পিনি পুৰি আটা সানি থৈছিলোঁ, আটা সানি পুৰি অলপ বনালোঁ। মই অৱশ্যে এই দাইলটো পুৰি লগত খাই বেছি ভাল পাওঁ, মাজে মাজে বনাওঁ আৰু মন গ'লে। এই ৰেচিপিটো মই যোৱাকালি বনাইছিলোঁ, যোৱাকালি দেওবাৰ আছিলোঁ, দেওবাৰ বুলিলে কিবা এটা বনাওঁচোন, বনাই বুলি সপৰিয়ালে খালোঁ আৰু সকলোকে নাই দেখোৱা আৰু মই ল'ৰাই খোৱাটোৱে দেখাইছোঁ আৰু এই পুৰিখিনি ধুনীয়াকৈ ফুলি উঠিছে। তাৰপৰা এই চানা দাইল, পুৰি, আচাৰ আৰু পিঁয়াজ এডোখৰ ল'লোঁ। যিহেতু নিৰামিষ হয়, কিন্তু আমি নিৰামিষ বুলি নহয়, দাইলটোৱে নিৰামিষ, মই পিঁয়াজটো এক্সট্ৰাকৈ খাইছোঁ বাৰু। ভাল লাগিছে ন? দাইলটো মানে সম্পূৰ্ণ নিৰামিষ, আপুনি যিকোনো নিৰামিষ দিনত খাব পাৰে। এইটো মোৰ ল'ৰা পুৰি খাইছে, ই লাজ কৰে ভিডিঅ' কৰিলে। তাৰপৰা সি মোক কৈছে পাপা ময়ো কৰিছোঁ। তাৰপৰা মই প্ৰভুৰ নাম লৈ ঈশ্বৰক প্ৰাৰ্থনা কৰি খালোঁ আৰু নিজে বনালোঁ, নিজে খালোঁ, ভাল বেয়া কি নাজানো আৰু, কিন্তু সঁচাকৈ টেষ্ট হৈছিলে মানে। দাইলটোত আপুনি চেনিও দিব পাৰে 1 চামুচমান, কিন্তু